নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ। অসমৰ স্বাস্থ্য বিভাগৰ আপোনালোকৰ 386টা পদৰ আপোনালোকৰ ইণ্টাৰভিউ তাৰিখ আহি গ'ল। আপোনালোকৰ 28 আৰু 29 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ দুদিন ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। বলক চাই লওঁ কি পদৰ আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আপোনালোকে চাব পাৰে নেশ্যনেল হেল্থ মিছন আছামৰ ফালৰ পৰা এইসমূহ পদ মুকলি কৰা হৈছে। টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 386টা টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু আপোনালোকে চাব পাৰে প্ৰথম পদটো আছে আপোনালোকৰ মেডিকেল অফিচাৰৰ। ইয়াত আপোনালোকৰ 338টা ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এইজ বিচাৰিছে আপোনালোকে 65 ইয়েৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ MBBS ডিগ্ৰী কৰা হ'লে আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰ পদটো আছে আপোনালোকে স্পেচিয়েলিষ্ট। ইয়াত আপোনালোকৰ টোটেল 48টা ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এই পদটোৰ কাৰণে মাহিলী দৰমহা আপোনালোকে 75,000 আপোনালোকক দিয়া হ'ব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে MBBS ডিগ্ৰী আপোনালোকে কৰা হ'লে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু এইবোৰ পদৰ বাবে কোনো ধৰণে আপোনালোকে লিখিত পৰীক্ষা দিব নালাগে। আপোনালোকে ডাইৰেক্ট গৈ আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব। আৰু ইণ্টাৰভিউ ডেট দিয়া হৈছে আপোনালোকে চাব পাৰে। মেডিকেল অফিচাৰৰ কাৰণে আপোনালোকে 28 ফেব্ৰুৱাৰীত আপোনালোকে ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আৰু স্পেচিয়েলিষ্টৰ কাৰণে আপোনালোকৰ 29 ফেব্ৰুৱাৰী আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আৰু ৰেজিষ্ট্ৰেশ্যনৰ টাইম দিয়া হৈছে আপোনালোকে 10:30টাৰ পৰা আপোনালোকে 12টা বজাৰ ভিতৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু এই ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে আপোনালোকৰ গুৱাহাটীত আপোনালোকৰ এই ইণ্টাৰভিউখন অনুষ্ঠিত কৰা হ'ব। এইটোৱে আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু ইনফৰমেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।